সিকিউৰিটি গাৰ্ড আদিত কাম কৰি থকা যুৱক যুৱতীসকলৰ বাহিৰত যদি মৃত্যু হয়, একোটা মৃত শৰীৰ উভতাই আনিবৰ বাবে প্ৰায় 40-50 হাজাৰ টকাৰ খৰচ হয়। তাৰ ফলত বহু ক্ষেত্ৰত দেউতাক মাকে ল'ৰা ছোৱালীৰ শেষ বাৰৰ বাবে চোৱাৰ পৰাও তেওঁলোক বঞ্চিত হয়। কাৰণ নিজে গ'লেও 40-50 হাজাৰ টকা লাগিব আৰু মৃত শৰীৰটো উভতাই আনিবৰ বাবেও 40-50 হাজাৰ টকা স্বাভাৱিকভাৱে খৰচ কৰিব লাগিব। ফলত বহুত দেউতাক মাক আছে যোনে নেকি শেষ সময়ত বা শেষ বাৰলৈ নিজৰ সন্তানক এবাৰৰ বাবে চোৱাৰ পৰাও তেওঁলোক বঞ্চিত হয়। এই শ্ৰদ্ধাঞ্জলি আঁচনিটোৱে সেইসকল পিতৃ মাতৃক কৰবাত অলপ হ'লেও যদিও সন্তানৰ মৃত্যু কোনো ধৰণৰ কোনো ব্যৱস্থাৰে পূৰণ কৰিব নোৱাৰি, কৰবাত নহয় কৰবাত অলপমান সকাহ বা অলপমান সান্তনা হিচাপে এই শ্ৰদ্ধাঞ্জলি আঁচনিটোৱে কাম কৰিব পাৰিব বুলি আমি বিশ্বাস কৰোঁ। অৱশ্যে এই আঁচনিটোত আমি কেতিয়াবা মেডিকেল ট্ৰিটমেণ্ট ল'বৰ কাৰণে আমি হস্পিটাললৈ যাওঁ। তেনেকুৱা ধৰণে মৃত্যু হোৱা ব্যক্তিসকলক এই আঁচনিটোৰ অধীনত আমি ৰখা নাই। কাৰণ আমি অনুভৱ কৰোঁ যে তেওঁলোকে যদি চিকিৎসাৰ কাৰণে বাহিৰলৈকে যাব পাৰিছে, নিশ্চয় পাৰ্থিৱ শৰীৰটো উভতাই আনিব পৰা সক্ষমতাও তেওঁলোকৰ থাকিব। সেইবাবে এই আঁচনিটো আমি ছাত্ৰ ছাত্ৰী আৰু বিশেষকৈ যিসকলে চতুৰ্থ বৰ্গ বা তৃতীয় বৰ্গৰ কাম কৰিবৰ বাবে অসমৰ বাহিৰত আছে, তেওঁলোকৰ ক্ষেত্ৰতে এই আঁচনিটো প্ৰযোজ্য হ'ব। মই আশা কৰোঁ যে এই আঁচনিখনে আমাৰ অসমৰ যুৱক যুৱতীসকলক যথেষ্টখিনি সহায় কৰিব। আমি নিবিচাৰোঁ যে কোনোবাই এই আঁচনিটোৰ জৰিয়তে আমাৰ সহায় লওক, কিন্তু ভগৱানৰ ওচৰত আমি সকলোৱে কৰবাত নহয় কৰবাত হাৰি যাব লাগে। আমি ডেষ্টিনিৰ লগত যুঁজ কৰিব নোৱাৰোঁ। অন্ততঃ এই আঁচনিটো তেওঁলোকৰ বাবে এটা আশ্ৰয় হিচাপে, দেউতাক মাকৰ বাবে অকণমান সহানুভূতি হিচাপে এই আঁচনিটোৱে কাম কৰিবলৈ সক্ষম হ'ব। মই সিকিউৰিটি গাৰ্ড আদিত কাম কৰি থকা যুৱক যুৱতীসকলৰ বাহিৰত যদি মৃত্যু হয়, একোটা মৃত শৰীৰ উভতাই আনিবৰ বাবে প্ৰায় 40-50 হাজাৰ টকাৰ খৰচ হয়। তাৰ ফলত বহু ক্ষেত্ৰত দেউতাক মাকে ল'ৰা ছোৱালীৰ শেষ বাৰৰ বাবে চোৱাৰ পৰাও তেওঁলোক বঞ্চিত হয়। কাৰণ নিজে গ'লেও 40-50 হাজাৰ টকা লাগিব আৰু মৃত শৰীৰটো উভতাই আনিবৰ বাবেও 40-50 হাজাৰ টকা স্বাভাৱিকভাৱে খৰচ কৰিব লাগিব। ফলত বহুত দেউতাক মাক আছে যোনে নেকি শেষ সময়ত বা শেষ বাৰলৈ নিজৰ সন্তানক এবাৰৰ বাবে চোৱাৰ পৰাও তেওঁলোক বঞ্চিত হয়। এই শ্ৰদ্ধাঞ্জলি আঁচনিটোৱে সেইসকল পিতৃ মাতৃক কৰবাত অলপ হ'লেও যদিও সন্তানৰ মৃত্যু কোনো ধৰণৰ কোনো ব্যৱস্থাৰে পূৰণ কৰিব নোৱাৰি, কৰবাত নহয় কৰবাত অলপমান সকাহ বা অলপমান সান্তনা হিচাপে এই শ্ৰদ্ধাঞ্জলি আঁচনিটোৱে কাম কৰিব পাৰিব বুলি আমি বিশ্বাস কৰোঁ।